মধুবন হাবিত চৰাইবোৰ একেবাৰে আনন্দ মনে বসবাস কৰি আছিল। তেওঁলোকৰ খাদ্য আৰু ধন সম্পত্তিৰ কোনো ধৰণৰ অভাৱ নাছিল। এই হাবিত এজন চিলনীয়ে বসবাস কৰি আছিল। চিলনী আছিল গৰীব আৰু দুষ্ট প্ৰকৃতিৰ। আন চৰাইয়ে শান্তিৰে বাস কৰাটো সি ভাল নাপায়। এদিনাখন মৃত্যুৱে এখন বাইক কিনিলে। মৃত্যুৰ ল'ৰাই সেই বাইক লৈ হাবিলৈ ওলাই যায়। বাটত চিলনীয়ে তাক দেখা পালে। যজ্ঞু, এই বাইকখন কাৰ? বহু সুন্দৰ বাইকখন। চিলনী আংকল, এই বাইকখন এইখন মোৰ আব্বাই মোক কিনি দিলে। এইটোতো ভাল কথা। যি কি নহওক, তোমাৰ গাড়ী নাছিল, এতিয়া তোমাৰ গাড়ী হৈ গ'ল। কিন্তু এই বাইকৰ দাম কিমান হ'ল? এই গাড়ী 20,000 টকা হ'ল। এই মৃত্যুৱে ইমান টকাত গাড়ী কিনি লৈ আহিল আৰু মোৰ ওচৰত চাইকেল কিনিবলৈ টকা নাই। কিন্তু মৃত্যুৱে এই গাড়ীখন কিনি বেছি ফূৰ্তিত আছে। তেন্তে মই কি কৰো? মইতো তাৰ লগত আনন্দিত হ'ব নোৱাৰো। মন কৰি আছেতো এই গাড়ীখন ভাঙি দিও। চিলনী আংকল, কি হ'ল? মোৰ গাড়ীখন তোমাৰ ইমান পছন্দ হ'ল নেকি? মোৰ গাড়ীৰ ফালে তুমি চাইহে আছা। ভাতিজা, গাড়ীখন খুব বেছি ভাল লাগিছে। মোকো কেতিয়াবা গাড়ীত উঠাই ল'বা। হয়, ঠিকে আছে চিলনী আংকল। তেনেকুৱা কৈ যজ্ঞু গাড়ী লৈ ইয়াৰ পৰা গুচি যায়। এতিয়া মই কি কৰো? সকলো চৰাই আনন্দ মনেৰে জীৱন নিৰ্বাহ কৰি আছে। মই কেনেকৈ এই হাবিত জীয়াই থাকিম? মই আটাইতকৈ গৰীব। এতিয়া আৰু মই এই চৰাইবোৰৰ ফূৰ্তি আমোদ চাব নোৱাৰিছো। এই গৈ কৰবাত পানীত ডুবি মৰি যাম। এনেকৈ চিলনী খঙত জৰ্জৰিত হৈ নদীত যাবলৈ ওলালে। বাটত এটা কাউৰীৰ লগত তাৰ মিলন হয়। কাউৰী, কি হৈছে তোমাৰ? কিবা অসুবিধা হৈ আছে? আৰু দিনত এই লাইটটো লৈ ক'ত যাবলৈ ওলাইছা? এইবোৰ মোৰ কপালৰ দুখ চিলনী। আৰু কি কম, 5 টকাত এটা লাইট কিনি আনিছিলো। ঘৰত লৈ অহাৰ পিছৰ পৰা আৰু লাইটটোৱে পোহৰ নিদিয়ে। এতিয়া মেকানিকৰ ওচৰলৈ লৈ গৈ আছো। কালুৰ তেনে কথা শুনি চিলনীৰ মনত বৰ আনন্দ লাগিল। যি কি নহওক, ইমান দিনৰ পিছত এটা ভাল খবৰ পালো। আহা, মনত ভাল লাগিছে। ভাল হৈছে, কালুৰ 5 টকা পানীত গ'ল। এনেকুৱা যদি সদায় ভাল খবৰ পাওঁ, তেন্তে মোৰতো আৰু আনন্দৰ কোনো সীমা নথকা হ'ব। কি হৈছে? তুমি যে একো কোৱা নাই? তোমাৰ লাইটটো কেনেকৈ নষ্ট হৈ গ'ল? 5 টকাৰ লাইট। কিমান কষ্ট কৰি 5 টকা উপাৰ্জন কৰিছিলা। শুনা, যি হোৱাৰ হৈ গ'ল। এতিয়া যোৱা মেকানিকৰ ওচৰত আৰু ময়ো গৈ আছো। মোৰ বেলেগ কাম আছে। হয় চিলনী, তুমি যোৱা, মই গৈ আছো। তেতিয়া কালু ইয়াৰ পৰা আঁতৰি যায়গৈ। কালু যোৱাৰ পিছত চিলনীয়ে ক'লে, মৰিবলৈতো গৈ আছিলো, এতিয়া এটা ভাল খবৰ পালো। এতিয়া আৰু মই মৰিবলৈ নাযাওঁ। হাবিৰ চাৰিওফালে লক্ষ্য কৰো আৰু কৰবাত কাৰো কিবা অসুবিধা হৈ আছে নেকি? তেনেকুৱা কৈ চিলনী আৰু আগলৈ যায়। আৰু কিছু দূৰ যোৱাৰ পিছত সি দেখা পালে যে নাল্লিয়ে ৰাজুৰ লগত কথা পাতি আছে। এই দুয়োটাই কথা পাতি আছে কিয়? এই ৰাজুৰ কোনো কাম নাই। লগৰীয়া পালে আৰম্ভ হৈ যায় সুখ দুখৰ কথা। আজি যদি মই দুয়োজনক কাজিয়া নকৰাও, তেন্তে মোৰ নাম চিলনী নহয়। ৰাজু, আৰু কিছুদিন পিছত কাজিৰঙাৰ হাবিত মেলা হ'ব। আমি দুয়ো একেলগে মেলা চাবলৈ যাম। হ'ব বন্ধু, এই কথা মই তোমাক কম বুলি ভাবিছিলো। নাল্লু, এতিয়া মই যাব লাগিব। মোৰ বেলেগ কাম আছে। কালি ইয়াতে আমাৰ দেখা হ'ব। হয়, তুমি যোৱা, ময়ো গৈ আছো। ইয়াৰ পিছত ৰাজু ইয়াৰ পৰা পলাই যায়।
ৰাজু যোৱাৰ পিছত চিলনীয়ে নাল্লুৰ কাষত আহিল। নাল্লু, কি হৈছে? আজি বেছি ফূৰ্তিত লাগি আছে। নহয় নহয় চিলনী ভাই, মই সদায় তেনেকুৱাই আছো। বহুদিনৰ পৰা তোমাক এটা কথা কম বুলি ভাবি আছো, কিন্তু কব নোৱাৰিলো। ভাবিছো আজি কৈ দিওঁ। কি কবা কোৱা? এই তোমাৰ বন্ধু ৰাজুৱে সেইদিনা মোৰ ওচৰত তোমাৰ বিষয়ে কিছু বেয়া কথা কলে। এইবোৰ তুমি শুনিলে ৰাজুৰ প্ৰতি তোমাৰ ঘৃণা লাগি যাব। তাকক এতিয়া কব নালাগে, আৰু কেতিয়াবা কম। চিলনী বাই, কি কথা? অনুগ্ৰহ কৰি এতিয়াই কৈ দিয়া। মই কথাটো লৈ মাইণ্ড নকৰো। এই ৰাজু একেবাৰে ভাল স্বভাৱৰ নহয়। তোমাতকৈ তাৰ টকা বেছিতো, সেইবাবে সিদিনা মোক কলে। তেনেতে চিলনীয়ে নাল্লুক বহুতো মিছা কথা কলে। সকলো কথা শুনি নাল্লুৱে মনত বৰ দুখ পালে। কি কোৱা? সেই ৰাজুৱে মোৰ বিষয়ে তেনেকুৱা কথা কৈছে? মই মোৰ বন্ধু ভাবি মই তাৰ লগত ঘূৰা ফিৰা কৰো। ভাল হৈছে চিলনী বাই, তুমি মোক তাৰ মনৰ কথা কৈ দিছা। নাল্লু, মই তোমাক এই কথা নকলোহেঁতেন। অকল তুমি অলপ সাৱধান হবা বুলি মই তোমাক এই কথা কৈ দিলো। বাপৰে, এই দুষ্টই ইমান দিনৰ পৰা মোৰ লগত বন্ধু হোৱাৰ অভিনয় কৰি আছিল। মই তাক এৰি নিদিও, সি আহক মোৰ ওচৰত। হয় নাল্লু, মই এতিয়া গৈ আছো। এতিয়া মোৰ বহু কাম বাকী আছে। হয় যোৱা। ইয়াৰ পিছত চিলনী ইয়াৰ পৰা যায়গৈ। এতিয়া ৰাজুৰ কাষত গৈ নাল্লুৰ বিষয়েও কিছু কথা কৈ দিও। তেতিয়া সিহঁতৰ মাজত বন্ধুত্ব আৰু নাথাকে। তেনেকুৱা কৈ চিলনী ৰাজুৰ কাষত যায় আৰু তাত গৈ ৰাজুৰ ওচৰত নাল্লুৰ বিষয়েও মিছা কথা কলে। চিলনীৰ কথা শুনি ৰাজুৱে নাল্লুক বেয়া পালে। অহ, এই দুষ্ট নাল্লুৰ কিমান সাহস। ভাল হৈছে চিলনী দাদা, তুমি মোক নাল্লুৰ মনৰ কথা কৈছা। দুষ্টই মোৰ লগত থাকে আৰু মোক মনে মনে বেয়া পায়। হয়, মই গৈ আছো। পিছত তোমাৰ লগত দেখা হব। তেনেকুৱা কৈ চিলনী ইয়াৰ পৰা পলাই। এনেকুৱা এই দিন যায়। পিছদিনা ৰাতিপুৱা ৰাজু আৰু নাল্লু দুয়োৰ মাজত দেখা নহল। চিলনীয়ে এইবোৰ দেখি আনন্দিত হল। আৰে বাহ, মোৰ বুদ্ধিয়ে ভাল কাম কৰিছে। যি কি নহওক, মই মোৰ জীৱনত দুই বন্ধুৰ মাজত কাজিয়া লগাব পাৰিলো। এতিয়া যাও, চাই আহো নাল্লুৱে কি কৰি আছে। তেনেকুৱা কৈ চিলনী নাল্লুৰ কাষত যায় আৰু তাত গৈ ৰাজুৰ বিষয়েও নাল্লুক মিছা কথা কলে। এই নাল্লুৱে মোৰ বিষয়ে মিছা কথা কলে। যাও, নাল্লুৰ টুপিটো তাক উভতাই দি আহো। তেনেকুৱা কৈ ৰাজু নাল্লুৰ কাষত যায়। তাত গৈ দেখা পালে যে চিলনীয়ে নাল্লুৰ ওচৰত ৰাজুৰ বিষয়ে মিছা কথা কৈ আছে। ওৰে, এই চিলনীটো মোৰ বিষয়ে নাল্লুৰ ওচৰত মিছা কথা কৈ আছে। তেন্তে মোৰ ওচৰতো নাল্লুৰ বিষয়ে মিছা কথা কৈছে। হে প্ৰভু, এই চিলনীটো মহা দুষ্ট। অহ, সি আমাৰ দুয়োৰে বন্ধুত্ব নষ্ট কৰিব বিচাৰিছে। কিন্তু মই তেনেকুৱা কৰিব নিদিও। মই এতিয়া সিহঁতৰ কাষত গৈ সকলো কথা নাল্লুক কৈ দিও। তেনেকুৱা কৈ ৰাজু নাল্লুৰ ঘৰত যায়। ৰাজুক দেখি চিলনীয়ে ভয় খাই যায়। নাল্লু, তুমি চিলনীৰ ওচৰত মোক গৰীব অহংকাৰী বুলি গালি পাৰিছিলা নেকি? নহয়, মই তোমাৰ বিষয়ে একো কোৱা নাই। কিন্তু তুমিতো চিলনী দাদাৰ ওচৰত মোৰ বিষয়ে বহু বেয়া কথা কৈছা। আৰে বাপৰে, মই আজি ফাঁচি গৈছো। এতিয়া মই সিহঁতৰ মাজৰ পৰা পলাও। নাল্লু, মই এতিয়া গৈ আছো। পিছত আহিম। তোমাৰ লগত পিছত দেখা হব। এই চিলনী, ৰবা। নাল্লুৱেতো কৈ আছে সি মোক একো কোৱা নাই। আৰু তুমি মোক কিয় কৈছা সি মোক বেয়া বেয়া কথা কৈছে বুলি? অ চিলনী দাদা, মই তোমাক কত কেতিয়া কি কৈছিলো? দুয়ো বন্ধুৰ তেনে কথা শুনি চিলনী বিমূৰত পৰিল আৰু একো নোকোৱাকৈ সি যাবলৈ ধৰিলে। নাল্লু, এই দুষ্টই তোমাৰ ওচৰত মোৰ বিষয়ে মিছা কথা কৈছে আৰু মোৰ ওচৰত তোমাৰ বিষয়ে মিছা কথা কৈছে।
তেনেকুৱা কয় সি আমাৰ সম্পৰ্ক নষ্ট কৰিব বিচাৰিছে, আমাৰ মাজত কাজিয়া কৰাব বিচাৰিছে, গম পাইছা? হয় হয় ৰাজু, তুমি ঠিকেই কৈছা। এই দুষ্টক আজি আমি এৰি নিদিও। তেনেকুৱা কৈ দুয়োৱে চিলনীক মাৰিবলৈ ধৰিলে। চিলনীয়ে মাৰ খাই ইয়াৰ পৰা পলায়। আৰে বাপৰে, কিমান বিষাইছে, আৰু কেতিয়াও তেনে কাম নকৰো। দুষ্টই আমাক কাজিয়া কৰাই বেলেগ বেলেগ কৰাব বিচাৰিছিল। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব, আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক। থেংক ইউ।